শ্ৰীমন্ত শংকৰ হৰি ভকতৰ দানা দেন কৃষ্ণ পৰম ভক্তিভাজন মোৰ আজন্মৰ সেৱাস্থলী কলিযুগৰ নৰনাৰায়ণ স্বৰূপা সমস্ত ভক্তিস্বৰূপা আইসকল দিব্য আত্মাধাৰী কণ কণ শিশুসকল যুৱক যুৱতীসকল বিভিন্ন প্ৰান্তৰ পৰা অহা মোৰ অতি শ্ৰদ্ধাৰ গুৰুসকল সন্তসকল মহন্তসকল আৰু ভগৱন্তৰ অমৃতময় কথা শ্ৰৱণ কৰিবলৈ আগ্ৰহেৰে এই স্থানত উপবিষ্ট হৈ থকা মোৰ পৰম আৰাধ্য মোৰ পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱসকল জয় জয়তে আপোনাসৱৰ শ্ৰী চৰণত শতকোটিবাৰ আমি সেৱা নিবেদন জনাইছোঁ। আপোনাসৱে জানে বৰ্তমান সময়ত অসম নহয় ভাৰতবৰ্ষ নহয় পৃথিৱীৰ কোনে কোনে ভাগৱত চৰ্চা অব্যাহত আছে। কৃপালু শংকৰ গুৰুজনাৰ অসম মুলুকত অৱতাৰ গ্ৰহণ কৰি একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰাৰ মানুহেৰে যি নাম ধৰ্ম প্ৰচাৰ কৰিছিল আৰু সেই নাম ধৰ্ম প্ৰচাৰ কৰিবৰ বাবে ভগৱন্তৰ পদ্মমুখৰ দ্বাৰা নিগৰিত হৈ থকা মহাভাগৱত শাস্ত্ৰ সংস্কৃতৰ পৰা প্ৰান্তীয় ভাষালৈ অনুবাদ কৰিলে গাঁৱে ভূঞে সহজ সৰল আই বাপসকলে যাতে সহজে বুজিব পাৰে এই উদ্দেশ্য আগত ৰাখি কৃপালু শংকৰ গুৰুজনাই মহাভাগৱত আমাক অনুবাদ কৰি প্ৰদান কৰিলে। এই মহাভাগৱত কৃপালু শংকৰ গুৰুজনাই অনুবাদ ক'ৰ পৰা কৰিলে? জগতৰ কল্যাণৰ হকে যি বংশত ভগৱন্ত পুৰুষে একেধাৰে গোলামৰ নিচিনাকৈ চাকৰৰ নিচিনাকৈ খাটিছিল
সেই পাণ্ডৱ কুলৰ নাতি পৰীক্ষিতে নিজৰ দেহ ত্যাগ কৰি অকালতে আমাৰ মাজলৈ নমাই আনিলে বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰ। যদি পৰীক্ষিত অভিশপ্ত নহ'লহেঁতেন নিশ্চয় হয়তো আজি আপোনাসৱৰ সান্নিধ্যত এনেধৰণৰ এভাগী মহান পৰম পবিত্ৰ নিৰ্মল নিগম শাস্ত্ৰ হয়তো চৰ্চন কৰিবলৈ বা ভাগৱতৰ মাধ্যমেদি আমি জীৱনশৈলী আগবঢ়াই নিবলৈ সক্ষম নহ'লহেঁতেন। পৰীক্ষিত 40 বছৰ বয়সতেই অভিশপ্ত হৈ ধৰাধাম ত্যাগ কৰিলে। বহুতে কয় জীৱংশত ভগৱন্ত পুৰুষে একেধাৰে খাটিছে। যিজন লোকে গৰ্ভতেই বিষ্ণুক দৰ্শন কৰিছিল তেনে ব্যক্তি কিয় অভিশপ্ত হ'ব লগা হ'ল? এই কথাটো আমাৰ মাজত এটা ডাঙৰ প্ৰশ্ন। আমাৰ সদ্যহতে সমস্তজনে একমুখে ক'ব বিচাৰে যে সেইজন লোকে ঈশ্বৰ সেৱাত ব্ৰতী থাকে, সেইজন লোকে ভাগৱত গায়, সেইজন লোকে নাম ধৰ্ম গ্ৰহণ কৰিছে, কিন্তু তেওঁ জীৱনত কিয় দুৰ্দশা আহে? যদি নামে হাত কাৰ্য সমাপন কৰে, যদি নাম সিংহ বস্তু থাকিলে মৰমত্ৰ শাস্তি পলাই যদি লৰ মাৰে, তেন্তে নাম ধৰ্ম গ্ৰহণ কৰাৰ পাছত ভক্তসকলৰ বিলৈ কিয় হয়? এয়া জানো আপোনাৰ মোৰ প্ৰশ্ন নহয়। এই প্ৰশ্নৰ যদি উত্তৰ বিচাৰি যাওঁ তেন্তে আমি দেখিবলৈ পাম আপুনি মই দেখি থকা সৰু গুৰু আসনখনত একেবাৰে নিম্ন ভাগত আছে এভাগী কাছ, তাৰ ওপৰত আছে এভাগী শাস্তি আৰু তাৰ ওপৰত আছে এভাগী প্ৰমত্ত নাম সিংহ কেশৰী। অৰ্থাৎ ভকতসকলে ছয়ৰিপু দৰ্মন কৰি যেতিয়া ভক্তি ধৰ্ম আচৰণ কৰে আৰু তেনে অৱস্থাত যদি মায়াৰ প্ৰভাৱত পৰি মনক নিয়ন্ত্ৰণ কৰিব নোৱাৰি তেওঁ যিটো ৰাজমাৰ্গ পথ এৰি দিয়ে, তেন্তে নামসিংহ বস্তুৱে সেই মনমত্ৰ মনৰূপী হস্তিৰ ওপৰত জঁপিয়াই পৰে। আজি পৰীক্ষিতৰ জীৱনত তেনেকুৱা এটা ঘটনা ঘটিল। যিদিনা তেওঁ একছত্ৰী শশা কৰা পৃথিৱীৰ ৰজা হৈছিল, সেই সময়তে কলিক নিগ্ৰহ কৰিবৰ কাৰণে তেওঁ যৎপৰোনাস্তি চেষ্টা কৰি আৰু কলিক নিগ্ৰহ কৰিছিল। আৰু কলিয়ে পৰীক্ষিতক অনুনয় বিনয় কৰি কৈছিল যে সাগৰত যেনেকৈ ৰত্নৰ ভাণ্ডাৰ থাকে তাত জানো অলাগতিয়াল সামগ্ৰীবিলাকো নাথাকে। এনেধৰণে কৈ কলিয়ে পৰীক্ষিত ৰাজ্যত স্থান বিচাৰিলে। নিশ্চয় আপোনালোকে জানে সেই স্থানবিলাকৰ কথা। 5টা স্থানত কলিক থাকিবলৈ সুবিধা কৰি দিলে। তাৰ ভিতৰতে এভাগ হ'ল সোণ। আইসকলে হয়তো ভাবিব আমি সোণ নহ'লে আমাৰ জীৱন বৃথা। বিয়া বাৰু উৎসৱ পাৰ্বণত সোণৰ অলংকাৰে আমাক সুশোভিত কৰে, কিন্তু ভাগৱতে কৈছে সোণত কলি থাকে। যদি সোণত কলিয়েই থাকে তেন্তে সোণ কিয় পৰিধান কৰিব লাগে? আমি বুজিব লাগিব আমাক ভাগৱতে কোনবিধ সোণৰ কথা কৈছে। আজি পৰীক্ষিতে সোণৰ মুকুটটো যদি নিপিন্ধিলেহেঁতেন নিশ্চয় তেনে এজন ধৰ্মশীল ৰজাৰ জীৱনত অভিশপ্ত নামি নাহিলেহেঁতেন। আইসকল, সোণত কলি থাকে আৰু নাথাকে। সেইবিধ সোণত কলি থাকে যিবিধ সোণ অবৈধ, যিবিধ সোণ ঈশ্বৰৰ ওচৰত অৰ্পিত নহয়। জৰাসন্ধই জগতত বহু অত্যাচাৰ কৰিছে আৰু সেই জৰাসন্ধক ভীমে নিপাত কৰি জৰাসন্ধৰ মুকুটটো আনি জ্যেষ্ঠ ভাতৃ যুধিষ্ঠিৰক অৰ্পণ কৰিছে।
জ্যেষ্ঠ ভাতৃ যুধিষ্ঠিৰে কৰিছিল যে তুমি জৰাসন্ধক বধ কৰিলা, ভাল কথা, দুষ্টসকলক নিপাত কৰোৱাব লাগে বা কৰিব লাগে, কিন্তু নিপাত কৰিলোঁ বুলিয়েই যে সেই দুষ্টসকলৰ সম্পত্তি আমি গ্ৰহণ কৰিব লাগিব, আমাৰ বংশত তেনেকুৱা ধৰণৰ নীতি নাই। তুমি জৰাসন্ধক বধ কৰি জৰাসন্ধৰ পুত্ৰক এই মুকুট অৰ্পণ কৰিব লাগিছিল, কিয় তুমি লৈ আহিলা? যোৱা, তুমি ঘূৰাই দিয়া হয়। যিহেতুকে ভগৱন্ত পুৰুষে 125 বছৰ কাল ধৰাধামত ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয় আৰু সন্তসকলক ৰক্ষা কৰি ধৰাধাম গুচি যোৱাৰ লগে লগে কলি প্ৰৱেশ কৰিলে, আৰু কলিৰ প্ৰভাৱত পৰি কোনোদিনেই অমান্য নকৰা জ্যেষ্ঠ ভাতৃৰ আজ্ঞা এইবাৰে ভীমে প্ৰথমবাৰৰ বাবে আজ্ঞা উলংঘন কৰিলে। জ্যেষ্ঠ ভাতৃয়ে ক'লে যে জৰাসন্ধৰ মুকুটটো তুমি ঘূৰাই দিয়া, আৰু ভীমে কলিৰ প্ৰভাৱত পৰি জ্যেষ্ঠ ভাতৃ আজ্ঞা উলংঘন কৰি সেই মুকুটটো কিন্তু জৰাসন্ধ পুত্ৰক ঘূৰাই নিদি তেওঁ ৰাজভঁৰালত এটি বাকচত সামৰি থলে। পাণ্ডৱসকল ধৰাধাম এৰি গুচি গ'ল, পৰীক্ষিত ৰজা হ'ল। আপোনালোকে জানে যে ৰজাসকলে যেতিয়া ৰাজ্য শাসন কৰে মাহেকে পষেকে বা বছৰেকত এবাৰ ৰাজভঁৰাল দৰ্শন কৰে, আৰু পৰীক্ষিতে নাজানে ৰাজভঁৰালত কি আছে। তেওঁ উপৰি পুৰুষসকলে এটি মেট মৰা ভঁৰাল থৈ গৈছিল, আৰু এদিন সেই ৰাজভঁৰাল চাবলৈ পৰীক্ষিত গুচি গ'ল। দেখিলে এটি বাকচ, তেওঁ চাবলৈ মন গ'ল। সৈন্য সামন্তক ক'লে যে বাকচটো খোলা, কি আছে? দেখিলে এটি উজ্জ্বল তিৰিবিৰাই থকা মুকুট, সোণৰ মুকুট। পৰীক্ষিতৰ সোণৰ প্ৰতি আকৰ্ষিত হৈ গ'ল, যিহেতুকে পৰীক্ষিতে কলিক সোণত ঠাই দি থৈছিল, আৰু আকৰ্ষিত হৈ তেওঁ মুকুটটো পিন্ধি চালে, বৰ সুন্দৰ লাগিল। লগে লগে তেওঁ মনৰ মানসিকতা সলনি হৈ গুচি গ'ল, কলিৰ প্ৰভাৱ তেওঁ শিৰত উঠি বহি ল'লে। লগে লগে তেওঁ মন গ'ল মৃগয়া কৰিবলৈ, আৰু মৃগয়া কৰিবলৈ গৈ গৈ তেওঁ তৃষ্ণাতুৰ হ'ল। তেওঁ পাহৰি গ'ল তেওঁ যে এজন ধৰ্মশীল ৰজা, তেওঁ যে প্ৰজাবৎসল ৰজা। তেওঁ ধ্যানস্থ শ্ৰমিক মুনিক তৃষ্ণাতুৰ হৈ এগিলাচ পানী বিচাৰি পানী নাপায় তেওঁ ভাবিবলৈ বাধ্য হ'ল যে মোৰ ৰাজ্যত থকা প্ৰজাই মোক অৱমাননা কৰে, মোক তিৰস্কাৰ কৰে, মোক উপালম্ভ কৰে। কাষতে থকা এটি মৰাহা পানী শ্ৰমিক মুনিৰ ডিঙিত আনি দিলে, এজন ধ্যানস্থ সিদ্ধ পুৰুষৰ ডিঙিত। লগে লগে পৰীক্ষিতৰ জীৱনলৈ নামি আহিল এটি জীয়াসাপ। 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব। তেওঁ চিন্তিত হ'ল, মই চমুকে কৈ গৈ আছোঁ, আৰু চিন্তিত হৈ তেওঁ ক'লে যে যদি মোৰ পৰমায়ু 7 দিন, তেতিয়াহ'লে 7 দিনৰ ভিতৰত মই কি কৰা উচিত, কি কৰা উচিত। আজিৰ দৰে আমাৰ কিবা এটা হ'লে যেনেকৈ আমাৰ আত্মীয় কুটুম্বে সহায় বা খবৰ লয়, সেই সময়তো সেই প্ৰথা চলি আছিল। পৰীক্ষিতৰ অভিশপ্তৰ কথা ৰাজ্যৰ চৌদিশে বিয়পি গ'ল। সমস্ত ঋষিমুনিসকল, গণ্য মান্য ৰজা মহাৰাজাসকল আহিলে পৰীক্ষিতৰ খবৰ ল'বলৈ। পৰীক্ষিতে সকলোকে এটাই প্ৰশ্ন যে 7 দিনৰ ভিতৰত মোৰ পৰমায়ু, আৰু 7 দিনৰ ভিতৰত মই কি কৰ্ম কৰিলে মোৰ জীৱৰ গতি হ'ব। কিন্তু বহুজনে বহু ধৰণৰ পথ দেখুৱালে, কিন্তু সমস্তখিনি 7 দিনৰ ভিতৰত কৰিবলৈ পৰীক্ষিত সক্ষম নহয়। তেনে সময়তে দিগম্বৰ নিগুণবাদী শুকদেৱ সেই স্থানত উপবিষ্ট হ'ল। যিজন সন্ত, যিজন মহন্ত, যিজন সাধু য'তেই থাকে তাতেই পোহৰ, য'তেই থাকে তাতেই আনন্দ, য'তেই থাকে তাতেই শান্তি আহে।
ভোগ দি বহাৰ লগে লগে সমস্ত ঋষিসকল উঠি পেলাই নিৰ্গুণবাদী শুকদেৱক সৎকাৰ কৰিলে। পৰীক্ষিতেও নিৰ্গুণবাদী শুকদেৱক সেৱা জনাই তেওঁ মনত উদ্ভৱ হোৱা সেই প্ৰশ্ন উপস্থাপন কৰিলে যে হে গুৰুদেৱ, মোৰ পৰমায়ু 7 দিন, মই অভিশপ্ত হ'লোঁ। 7 দিনৰ ভিতৰত মোৰ গতি কৰিব পৰা বা 7 দিনৰ ভিতৰত মই কৰিব পৰা কৰ্ম মোক উপদেশ প্ৰদান কৰিব। আৰু নিৰ্গুণবাদী শুকদেৱে পৰীক্ষিতক ক'লে, হে পৰীক্ষিত, তোমাক যিবিলাক পথৰ কথা কৈছে এই পথবিলাক তুমি 7 দিনৰ ভিতৰত কৰিব পৰা তোমাৰ সামৰ্থ্য নহ'ব। একমাত্ৰ এটাই পথ আছে যে ভগৱন্তৰ লীলাৰ অমৃতময় বাণী তুমি শ্ৰৱণ কীৰ্তন কৰি জীৱন ধন্য কৰি তুমি জীৱনৰ গতি নিৰূপণ কৰিব পাৰিবা। লগে লগে পৰীক্ষিতে মূৰৰ ওপৰত সোণৰ সিংহাসন লৈ গংগাৰ পাৰলৈ গুৰুদেৱক নি আসনে ভোষণে বহুৱাই পাদ্য আজ্ঞ হীৰত লৈ একান্তভাৱে শৰীৰ চৰণ চিন্তি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্ত একেধাৰে মহাভাগৱত শ্ৰৱণ কৰিলে। আৰু মহাভাগৱত শ্ৰৱণ কৰি কৰি তেওঁ জীৱন ধন্য হৈ গ'ল, গতি হৈ গ'ল। সেই সুদীয় মাছ, সেয়েহে আজি আমি ভাগৱত চাইছোঁ, ভাগৱত শুনিছোঁ, কিন্তু ভাগৱতৰ পৰা আমাৰ লাভালাভ কি বা পৰীক্ষিতে কেনেকৈ গতি হ'ল এই কথাখিনিকে আমি আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। একেবাৰে শেষৰ খণ্ড দ্বাদশ স্কন্ধৰ পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান। আমি জ্ঞানৰ কাৰণে ভাগৱত পঢ়োঁ, জ্ঞানৰ কাৰণে শাস্ত্ৰ পঢ়োঁ, জ্ঞানৰ কাৰণে আমি সাধুৰ সংগলৈ যাওঁ। কিন্তু পৰীক্ষিতেনো কি জ্ঞান পালে, পৰীক্ষিতেনো কেনেকৈ ভাগৱত ধৰ্ম গ্ৰহণ কৰি গতি কৰিলে, এই কথাখিনিক আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এই কাৰণেই যে আমি শুনিহে আছোঁ বা শ্ৰৱণহে কৰিছোঁ, কিন্তু উত্তৰ আৰু এই উত্তৰ বিচাৰি পৰীক্ষিতে যেনেকৈ ব্ৰহ্মজ্ঞান পালে, হয়তো আপোনাৰ জীৱনলৈ এদিন ব্ৰহ্মজ্ঞান আহিব। এই জীৱন অসাৰ, দুদিনীয়া সংসাৰ। দুদিনীয়া সংসাৰ মানে জন্ম আৰু মৃত্যু। জন্মতে আমি আহিলোঁ আৰু যিদিনাখনিয়ে জন্ম হ'লেও মৃত্যু নামৰ খুঁটুতিলে দিনে 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 আমাৰ দেহা ক্ষয় হৈ গৈছে। হয়তো আপোনালোকে জানে, ঘৰ দুৱাৰ বনাইছে, দামী দামী চিমেণ্ট লগাইছে, কিন্তু যিদিনাৰ পৰা আপুনি ঘৰটো নিৰ্মাণ কৰিলে সেইদিনাৰ পৰাই আপোনাৰ ঘৰটো এদিন এদিনকৈ খহি যায়। ঠিক তেনেকৈ আমাৰ মানৱ জীৱনটো যিদিনাখনি জন্মগ্ৰহণ কৰিলোঁ সেইদিনাৰ পৰা তিল তিলকৈ খহি খহি এদিন মৃত্যু নামৰ খুঁটিটোত আমি উপনীত হ'ম। ধন টকা পইচা ভাজ্যা সকলোবিলাক অসাৰ। এই কথাটোকে পৰীক্ষিতৰ জীৱনত কেনেকৈ উপলব্ধি হৈছিল এই কথাখিনি আমি জানিম। আৰু এই কথাখিনি এটি সুন্দৰ গীতৰ মাধ্যমেদি আপোনালোকে নিশ্চয় বুজিবলৈ সক্ষম হ'ব। এটি গোৱালপৰীয়া গীতত এই কথাবিলাক খুব সুন্দৰভাৱে উপস্থাপন কৰিছে। ঘৰবিলাক দিনে দিনে খহি যায়। ৰংগিলৰ দালাল, আমি যিবোৰ দালাল বনাই আছোঁ এদিন এদিনকৈ খহি হৈ থাকিব। যিবিলাক ঘৰ বনাইছোঁ সেই ঘৰবিলাকো এদিন এদিনকৈ খহি যাব। মিছা দুনিয়াৰ মাজে
জীৱনবিলাক কেনেকৈ গৈ থাকে আমি গমেই নাপাওঁ। বাল্যকাল খেলা ধূলা কৰোঁতে গুচি যায়, যৌৱনকাল হাঁহি ধেমালিত গুচি যায়, আৰু লগে লগে আহি পৰে বৃদ্ধকাল। কিন্তু ঈশ্বৰক ভজিবলৈ আমাৰ মনলৈ সদ্ভাৱ নাহে। হাসিতে খেলিতে তোমানে গেল রঙে বাইলনা কাল গেল হাসিতে খেলিতে তোমান কাল গেল রঙে বাইলনা কাল গেল ভাবিতে চিন্তিতে ভজিবে কোন কালে গোসাই রে রঙে দিনে দিনে বসিয়া পড়িবে রঙিলা দালানে মাটি গোসাই রে আমাৰো এখন ঘৰ আছে, যিখন ঘৰ হাড়েৰে বান্ধিছে, ছালেৰে ছাৱনি কৰিছে, আৰু সেই ঘৰখনৰ মাজত দুটি পক্ষী বাস কৰিছে। হাড়েৰৰ ঘাৰ খানি চামেৰৰ ছাৱনি চন্দে বান্ধে তাৰ জোৰা হাড়েৰৰ ঘাৰ খানি চামেৰৰ ছাৱনি চন্দে তাৰ জোৰা তাহাৰ তলে ময়ূৰ ময়ূৰী তাহাৰ তলে ময়ূৰ ময়ূৰী চুইনে উৰাই তাৰা গোসাই ৰে কোন ৰঙে দিনে দিনে খচিয়া পৰিবে ৰঙিলা দালানে মাটি গোসাই ৰে কোন ৰঙে দিনে দিনে খচিয়া পৰিবে ৰঙিলা দালানে মাটি গোসাই ৰে কোন ৰঙে ৰঙিলা দালানে মাটি গোসাই ৰে কোন ৰঙে ৰঙিলা দালানে মাটি গোসাই ৰে কোন ৰঙে। অষ্টম অধ্যায় দুলৰী পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান। নিগদতি সুত শুনিও শুনক যেন কথা ভৈল পাছে এতে কবচন ভুলিবা সসুত মুন ভূয়া যেবে আছে জগতকে যিটো কৃষ্ণময় দেখে ব্ৰহ্মময় মহামুনি বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত তাহাৰে মুখত শুনি এ ৰাম শৰীৰ মনৰ মনদূৰ হৈল গুচিল মোহয়ান্ধাৰ
কৃষ্ণ পৰীক্ষিতৰ ব্ৰহ্মজ্ঞানক কৈছে নিগদতি হুত শুনিও হৌনক যেন কথা ভৈল পাছে এতেক বচন বুলি ব্যাস হুত মৌন হুয়া যেবে আছে। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্ত গংগাৰ পাৰত যেতিয়া পৰীক্ষিতে নিৰ্গুণবাদী শুকদেৱে ভাগৱত শ্ৰৱণ কৰোৱাইছিল, শেষত সুধিছিল, হে ৰাজন, তোমাক মই ভাগৱত কোৱা কথা শেষ হৈছে, তুমি কোৱাচোন ভাগৱত বুজিলানে? আমি আজি দুদিন ভাগৱত শ্ৰৱণ কৰিলোঁ, দুজনকৈ পণ্ডিত আমি আমন্ত্ৰণ কৰি আনিলোঁ, বহু লোকে নীৰৱভাৱে ভাগৱত শ্ৰৱণ কৰিলে। আজি আমাৰ প্ৰশ্ন যে ভাগৱত কি শ্ৰৱণ কৰিলোঁ, বুজি পালোঁনে? এই কথাটো নিৰ্গুণবাদী শুকদেৱে পৰীক্ষিতক দ্বাদশ স্কন্ধ ভাগৱত কোৱাৰ পাছত আজি সুধিছে, হে ৰাজন, কোৱাচোন কি বুজিলা? এই বুলি কৈ নিৰ্গুণবাদী শুকদেৱে মৌন হৈ আছে। পৰীক্ষিতে কি প্ৰশ্ন উত্তৰ দিব? নে পৰীক্ষিতে বুজিলোঁ বুলি ক'ব, নে নাই বুজা বুলি ক'ব? সেইটো প্ৰশ্ন আপোনাৰ মোৰ মাজতো আছে। আজি যদি মই সুধোঁ আপোনালোকক যে আজি দুদিনকৈ ভাগৱত শ্ৰৱণ কৰি আপোনাৰভাৱে কি বুজিলে, যদি সুধোঁ বুজি পালেনে, ক'ব পাৰিবনে আপোনাৰভাৱে বুজি পালোঁ? যদি নাই পোৱা তেন্তে দুদিনকৈ কষ্ট কৰাৰ কি সাৰ্থকতা হ'ল? এয়া আমাৰ প্ৰশ্ন, পৰীক্ষিতৰ প্ৰশ্ন, নিৰ্গুণবাদী শুকদেৱৰ প্ৰশ্ন। নিৰ্গুণবাদী শুকদেৱ মৌন হৈ আছে। নিগদতি হুত শুনিও হৌনক যেন কথা ভৈল পাছে এতেক বচন বুলি ব্যাস হুত মৌন হুয়া যেবে আছে। এই কথাখিনি হৌনকক কৈ আছে সুতমুনিয়ে। যেতিয়া পৰীক্ষিতক নিৰ্গুণবাদী শুকদেৱে কথাখিনি কৈ আছিল, সেই সময়ত উপস্থিত হৈ থকা পৰম উগ্ৰসভাৰ পুত্ৰ সুতমুনিয়ে ভাগৱত শ্ৰৱণ কৰি আছিল। আৰু নিৰ্গুণবাদী শুকদেৱ গুচি যোৱাৰ পাছত নমীক্ষা অৰণ্যত হৌনককে প্ৰমুখ্য কৰি 28 সহস্ৰ ঋষিয়ে এই প্ৰশ্ন কৰিছে, হে ভূত, সেই সময়ত পৰীক্ষিতে কি বুলি উত্তৰ দিছিল কোৱাচোন? বৰ জানিবলৈ হেঁপাহ কৰিছে। সেই প্ৰশ্ন আমাৰো যে ভাগৱত বুজি পালোঁ নে নাই পোৱা? জগততে যিটো কৃষ্ণময় দেখৈ ব্ৰহ্মময় মহামুনি বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত তাহানে মুখত শুনি। পৰীক্ষিত ইমান চতুৰ, ইমান সহজ, ইমান সৰলভাৱে প্ৰশ্নটো উত্তৰ দিছে। তেওঁ কোৱা নাই যে গুৰুদেৱ মই বুজি পালোঁ। যদি বুজি পালোঁ বুলি ক'লেহেঁতেন তেতিয়াহ'লে তেওঁ অহংকাৰ হ'লহেঁতেন। কৰিলোঁ, হ'ল, পাৰিম, এইবিলাক অহংকাৰৰ প্ৰতীক। কিন্তু পৰীক্ষিতে সেই কথা কোৱা নাই। যদি নাই পোৱা বুলি কয় তেন্তে গুৰুদেৱে পুনৰবাৰ ভাগৱত আকৌ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্ত ক'ব লাগিব। নিৰ্গুণবাদী শুকদেৱ দয়াশীল, গুৰুসকল সৰ্বদা কৃপাশীল। গুৰুসকলে শিষ্যৰ উত্তৰণ ঘটোৱা, গুৰুসকলে শিষ্যক গতি দিব পৰা গুৰুসকলৰ মহান উদ্দেশ্য। নিৰ্গুণবাদী শুকদেৱে কৈছে, যদি তুমি বুজা নাই তেন্তে মই পুনৰ আকৌ ভাগৱত ক'ম। কিন্তু পৰীক্ষিতে উত্তৰটো কেনেদৰে দিলে আপোনালোকে শুনকচোন। দ্ৰৱ ভৈল চিত্ত তনুৰ মানসিত ঝুৰে নয়নৰ নীৰ আনন্দে মগন ভৈল কতুক্ষম কৰিলন্ত চিত্ত ধীৰ এৰা
সংকুষ্ট অঞ্জলি মানে এই কথাটো জানিব লাগিব। দণ্ডতে পৰি গুৰুদেৱৰ চৰণত শিৰ থৈ পৰীক্ষিতে উত্তৰ দিছে, হে গুৰুদেৱ, তুমি মোক ভাগৱত শ্ৰৱণ কৰোৱাই মোৰ মন ৰোমাঞ্চিত কৰিলা, মোৰ মন বিগলিত হৈ গ'ল, শৰীৰৰ মনৰ মল দূৰ হৈ গ'ল, গুচিলে মোহৰ আন্ধাৰ, হিয়াত আহি ঈশ্বৰৰ ৰূপ মোৰ ধাৰণ। এতিয়া প্ৰশ্নটো উত্তৰ দিছে কিমান কৌশলগতভাৱে, যে বুজি পালোঁ বুলি নাই কোৱা। হে গুৰুদেৱ, সংকুষ্ট অঞ্জলি দণ্ডতে পৰি দীঘল দি গুৰুৰ চৰণত শিৰ থৈ কৈছে, হে গুৰুদেৱ, তুমি মোক ভাগৱত শ্ৰৱণ কৰোৱাই মোৰ মন বিগলিত হৈ গ'ল। বিগলিত মানে যি দ্ৰব্য গলি যায় তাক বিগলিত বুলি কোৱা হয়। চেনি যদি আমি পানীত দিওঁ তেন্তে গলি যাব, নিমখ যদি দিওঁ গলি যাব, যদি সেই পানীত এমুঠি বালি দিওঁ গলিবনে? নগলে। অৰ্থাৎ সেইবিলাক পাষাণ। পাষাণ পাষাণ হৃদয় কেতিয়াও বিগলিত নহয়। আজি নিগুণবাদী শুকদেৱৰ যি পদ্মমুখৰ দ্বাৰা নিগৰিত কৃষ্ণৰ লীলাৰ কথা শুনি পৰীক্ষিতৰ মন মল দূৰ হৈ গ'ল, মোহ আন্ধাৰ নাইকিয়া হৈ গ'ল আৰু মন বিগলিত হৈ গ'ল, কৃষ্ণৰ চৰণত ৰতি হৈ গ'ল। হে গুৰুদেৱ, তুমি কিমান কৃপা কৰিলা। অৰ্থাৎ তেওঁ ভাগৱত বুজি পালে। ভাগৱত বুজি পোৱাৰ কাৰণেহে তেওঁ মন বিগলিত হ'ল। ভাগৱত বুজি পোৱাৰ কাৰণে তেওঁ মনৰ মল দূৰ হ'ল। ভাগৱত বুজি পোৱাৰ কাৰণে তেওঁ মোহ আন্ধাৰ দূৰ হ'ল। কিন্তু আমাৰ যে নহয়, আমিতো ভাগৱত জন্মৰ পৰাই শুনি আছোঁ, কিন্তু আমাৰ মন একেধৰণেই থাকে। তেন্তে নিশ্চয় আমি শ্ৰৱণ কৰিব জনা নাই, নহ'লে আমাক যিজনে শ্ৰৱণ কৰোৱাইছে তেওঁ হয়তো আমি বুজিব পৰাকৈ কোৱা নাই। এই দুটাৰ ভিতৰত কিন্তু এটা নহয় এটা হৈছে। আমি শুনিব লাগে কাৰণেহে শুনিছোঁ, অনুষ্ঠান পাতিব লাগে কাৰণেহে পাতিছোঁ, দেখাত দেখি। মই চাইছোঁ এই দুটা দিনত ইমান নীৰৱতা ৰক্ষা কৰি একান্তভাৱে বহু সময় একেখন আসনতে বহি কৃষ্ণ কথা শ্ৰৱণ কৰিছে। ছবিয়েতো মিছা কথা নকয়। মই ভাবিছোঁ কালি 400-500 মানুহ, আজিও দিনত 400-500 মানুহ এনেধৰণে বহি আছে, যেন কেৱল সেই বক্তাজনৰ মুখলৈকে চাই আছে, যেন সকলো কথা বুজি পাইছে। কিন্তু ঘৰলৈ যোৱাৰ লগে লগে আকৌ একেখিনিয়ে কথা। অৰ্থাৎ আমি শ্ৰৱণ কৰিব জানিব লাগিব। শ্ৰৱণ কৰিব যেতিয়ালৈকে আমি নাজানিম তেতিয়ালৈকে কিন্তু আমাক ভাগৱতে ক্ৰিয়া নকৰে। পৰীক্ষিতে সেই কথাটো জানিছিল যে কেনেকৈ ভাগৱত শ্ৰৱণ কৰিব লাগে। একান্তভাৱে ঈশ্বৰত সমৰ্পিত কৰি গুৰুদেৱে যি কথাখিনি কৈছে সেই কথাখিনিকে জীৱনৰ একমাত্ৰ উপদেশ বুলি গ্ৰহণ কৰাৰ কাৰণে পৰীক্ষিতে ভাগৱত শ্ৰৱণ কৰা সাৰ্থকতা হ'ল। আৰু সাৰ্থকতা হৈ তেওঁ ক'লে যে মোৰ মনৰ মল দূৰ হ'ল, মোহ আন্ধাৰ দূৰ হৈ গ'ল আৰু মন বিগলিত হৈ গ'ল, ৰোমাঞ্চিত হৈ গ'ল। খুব কৌশলগতভাৱে তেওঁ প্ৰশ্নটো উত্তৰ দিছে। কৃষ্ণ কৃষ্ণ আপোনালোকে জানেনে ভাগৱত আৰম্ভ হৈছে
মৰিলোঁ অৰ্থাৎ পৰীক্ষিত মৃত্যুমুখী হ'ল, অভিশপ্ত হ'ল। আৰু ভাগৱত শুনাৰ পাছত এটা শব্দ তৰিলোঁ, মৰিলোঁ আৰম্ভ আৰু শেষ হৈছে তৰিলোঁ। এই কথাটো ইয়াত উপস্থাপন কৰিছে যে হলু তপমুখে গদ গদ বাক্যে বুলিলা ৰাজা প্ৰণামী, কহি পৰমাৰ্থ কৰিলা কৃতাৰ্থ, তৰিলোঁ তৰিলোঁ আমি। হে গুৰুদেৱ, তুমি মোক ভাগৱত কথা শুনাই পৰম অৰ্থ প্ৰদান কৰিলা, কৰি পৰমাৰ্থ। পৰমাৰ্থ মানে পৰম যুগ অৰ্থ নহয়, পৰমাৰ্থ অৰ্থ মানে বিত্ৰ, সম্পত্তি, টকা। তুমি এনে মোক বিত্ৰ প্ৰদান কৰিলা, যি বিত্ৰ মই ইহকাল নহয় পৰকালত খাব পৰাকৈ তুমি মোক গোটাই দিলা। কহি পৰমাৰ্থ ক'লে, কি ক'লে? পৰমাৰ্থ কথা ক'লে। কেনেকৈ পৰম ধন আৰ্জন কৰিব পাৰি, নাম ধন কৰি পৰমাৰ্থ কৰিলা কৃতাৰ্থ, কৃতাৰ্থ কৰি দিলে, ধন্য কৰাই দিলে। তেওঁ ঈশ্বৰৰ মন সমৰ্পিত হৈ গ'ল, বিগলিত হৈ গ'ল। এজন গুৰুৰ সেই শক্তি থাকিব লাগিব, নহ'লে গুৰুৰ স্থানত বহিব তেওঁ নোৱাৰে। এজন শিষ্যক তেওঁ গতি দিব পাৰিব লাগিব, এজন শিষ্যক তেওঁ বুজাই দিব পাৰিব লাগিব, এজন শিষ্যক তেওঁ ৰোমাঞ্চিত কৰোৱাই দিব পাৰিব লাগিব। সেইজনহে গুৰু। গুৰু মানে গুহা, ৰু মানে পোহৰ, আন্ধাৰৰ পৰা পোহৰলৈ লৈ যাব লাগিব। ওম অচত মাসত গময়ং তমসু মা জ্যোতি গময়ং মিত্র মা অমৃতং গময়ং। ওম শান্তি শান্তি। মৃত্যুৰ পৰা অমৃতলৈ, আন্ধাৰৰ পৰা পোহৰলৈ লৈ যাব পৰাজনেই গুৰু। আৰু তেনে এজন গুৰু এই জগতত অসম মুলুকত অৱতাৰ গ্ৰহণ কৰাৰ পাছতো আমি গুৰুক চিনি নাপাওঁ। বোলে বাপ আপোনাৰ গুৰুজনৰ নাম? কোনোবাই ক'ব মই আউনীআটী শিষ্য শ্ৰদ্ধাৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী। কোনোবাই ক'ব মই দক্ষিণপাট সত্ৰৰ গুৰু। কোনোবাই ক'ব এলেঙি সত্ৰৰ গুৰু। কিন্তু এই জগতত সেই যে গুৰুবিলাকক সৃষ্টি কৰিলে, সেই গুৰুজনৰ নাম কিন্তু আমাৰ মনলৈ নাহে। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ, এয়ে আমাৰ পৰম গুৰু। শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই নাই আমাৰ পৰম। গুৰুসকল স্বভাৱতে দয়াশীল। গুৰুসকলে শিষ্যসকলক গতি দিয়ে, বৈকুণ্ঠ যাবলৈ এখন নৌকা সৃষ্টি কৰি দিয়ে। আজি নিগুণবাদী শুকদেৱে পৰীক্ষিত ব্ৰহ্মজ্ঞান প্ৰদান কৰি তেওঁ গতি কৰি দিলে, তেওঁ এই ভৱসংসাৰ পাৰ হৈ যাব পৰা ব্যৱস্থা কৰিলে। এয়া হ'ল গুৰুসকল দয়াল, কৃপাল। দয়াল গুৰু কৃপাল গুৰু শ্ৰীমন্ত শংকৰ, শ্ৰীমন্ত শংকৰ। দয়াল গুৰু কৃপাল গুৰু শ্ৰীমন্ত শংকৰ, শ্ৰীমন্ত শংকৰ। দয়াল গুৰু কৃপাল গুৰু শ্ৰীমন্ত শংকৰ, শ্ৰীমন্ত কলে ৰলো
হে রাম জিতু মহাহরি ব্রহ্মায়াদি করি মোহিত যার মায়াত মোহয় অন্ধকার গুছায়া আমার কৰাইলা তাঙ্ক সাক্ষাৎ হে রাম তজুপদেশে আবেশে জাগিলো প্ৰাণৰ বন্ধু কৃষ্ণ কিনো কৃপা মোক কৰিলা যেন চক্ষু দিলা অন্ধ কিমান নিৰ্মল আৰু কিমান সুন্দৰভাৱে প্ৰশ্নৰ উত্তৰ দিছে হে গুৰুদেৱ যাৰ মায়াত ব্ৰহ্মাকে আদি কৰি সমস্ত ৩৩ কোটি দেৱতা মায়াৰ শয্যাত শয়ন কৰি থাকে আজি পৰীক্ষিত মায়াৰ প্ৰভাৱত পৰি তেওঁ হিতাহিত জ্ঞান হেৰুৱাই কলিৰ প্ৰভাৱত তেওঁ এজন ধৰ্মশীল ৰজা হোৱাৰ স্বত্তেও এজন সিদ্ধ পুৰুষৰ ডিঙিত এডাল মৰা সাপ আঁৰি দিবলৈ কুণ্ঠাবোধ নকৰিলে এয়া মায়াৰ প্ৰভাৱ আমি সমস্তজন মায়াৰ প্ৰভাৱত পৰি আছোঁ মায়া মানে কি মায়া মানে মিছা ভগৱন্ত পুৰুষে যেতিয়া ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিবৰ বাবে চিন্তা কৰিছিল তেতিয়া তেওঁ এক মায়া শক্তি সৃষ্টি কৰি লৈছিল আৰু সেই মায়াৰ প্ৰভাৱত এই ব্ৰহ্মাণ্ডখন প্ৰভাৱিত কৰি আছে আৰু মায়াৰ প্ৰভাৱত সেই ব্ৰহ্মাণ্ডখন চলাই আছে মায়া মানে বুজিব লাগিব বস্তুক আৱৰি অবস্তু দেখাই এহিহে মোহৰ মায়া জানা নিষ্ট কৰি আমি যে ভাগৱত অনুষ্ঠানটি পাতিবলৈ মনলৈ ইচ্ছা আহিলে এদিন এটি কাহিনী পঢ়িছিল জনক ৰজাৰ কাহিনী জনক ৰজাই প্ৰতি বছৰে এখন ধৰ্মসভা পাতে ধৰ্ম আলোচনী সভা তেওঁ শ্ৰৱণ কৰে ভাগৱত কথা বা বিভিন্ন তেওঁ উদ্ভাৱন হোৱা প্ৰশ্নৰ উত্তৰ বিচাৰি ধৰ্ম আলোচনী সভা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা নিমন্ত্ৰণ কৰি আনে এবাৰ তেওঁ মনত ভাবিলে যে মই এজন মহাপণ্ডিত নিমন্ত্ৰণ কৰিম যাৰ নাম অস্ত্ৰবক্ৰ বক্ৰ মানে ভাজ অস্ত্ৰ মানে আঠটা ভাজত যাৰ দেহ সৃষ্টি অস্ত্ৰবক্ৰ কেলে হ'ল তেওঁ পিতৃ এজন সংস্কৃতৰ বিদগ্ধ পণ্ডিত আছিল পুৰোহিত আৰু যেতিয়া তেওঁ গৰ্ভস্থত আছিল সেই বক্ৰ তেওঁ মন্ত্ৰবিলাক শুদ্ধভাৱে উচ্চাৰণ নকৰাৰ কাৰণে 8 বাৰ মন্ত্ৰ উচ্চাৰণ কৰিছিল প্ৰত্যেকবাৰে ভুল হোৱাৰ কাৰণে গৰ্ভত থকা সন্তানটি 8টা ভাজ হৈ জন্ম হ'ল যাক অষ্টবক্ৰ বুলি কোৱা হয় মহাপণ্ডিত আৰু অষ্টবক্ৰ নিমন্ত্ৰণ দিলে জনকৰ ধৰ্মশীল বা জনকৰ ধৰ্মসভালৈ আজিৰ দৰে বহু পণ্ডিত গোট খালে অষ্টবক্ৰ হৈ উপস্থিত হ'ল যেনেকৈ আমি ভাগৱতী মাতি আনিছোঁ এইবাৰ জনক ৰজাই অষ্টবক্ৰক আমন্ত্ৰণ জনাইছে কিন্তু অষ্টবক্ৰ য'ত বহে তেওঁক এটা নহয় এটা ঠেকা দিব লাগে পোন হৈ বহি থাকিব নোৱাৰে সমস্ত পণ্ডিতসকলৰ মাজত এটি বাঁহৰ খুঁটা পুতি দিলে আৰু সেই বাঁহৰ খুঁটাতে অষ্টবক্ৰে ভেজা দি ৰৈ আছে আৰু অষ্টবক্ৰে ভাবিছে যে আজি জনক ৰজাৰ ধৰ্মসভা
মই মায়াৰ সম্পৰ্কে কথা কওঁ। সভা আৰম্ভ হ'ল, জনক ৰজাই প্ৰাৰ্থনা জনালে, ঋষিমুনিসকল পণ্ডিত মহলে আগ্ৰহেৰে বাট চাই আছে যে জনক ৰজাই আমন্ত্ৰণ কৰি অনা অষ্টবক্ৰই কি ক'ব। অষ্টবক্ৰক নিবেদন কৰিলে, গুৰুদেৱ আপোনাৰ পদ্মমুখৰ দ্বাৰা আমি ঈশ্বৰৰ কথা শুনিব বিচাৰোঁ। আৰু অষ্টবক্ৰই ক'লে, সেই গুৰুসকল, সেই পণ্ডিত মণ্ডলী, মই আজি আপোনালোকক ঈশ্বৰৰ কথা ক'ব নোৱাৰোঁ। বোলে কিয়? মোক এই সূতাটোৱে ধৰি আছে। আৰু সমস্তজনে দেখিছে যে সূতাটো তেওঁ ধৰি আছে, আৰু তেওঁ কৈছে যে সূতাটোৱে তেওঁক ধৰি আছে। হয়তো ধেমালি কৰিছে বুলি ভাবিছিল, কিন্তু তিনিবাৰ ক'লে। তিনিবাৰৰ পাছত সেই অষ্টবক্ৰই একেটাই উত্তৰ দিলে যে মোক সূতাটোৱে ধৰি আছে, মই আজি আপোনালোকক ঈশ্বৰৰ কথা ক'ব নোৱাৰিম। আৰু সমস্ত লোকে গুণাগথা কৰিলে যে ক'ৰ এজন পণ্ডিত আনিলে, মিথ্যাচাৰ দেখাত তেওঁ ধৰি আছে সূতাটোত, আৰু কৈছে সূতাটোৱে তেওঁক ধৰি আছে। লগে লগে ইজন সিজনকে সেই স্থানৰ পৰা গুচি গ'ল। গৈ আছে, গৈ গৈ এদাই হ'ল। লাষ্টত বা শেষত কেৱল জনক ৰজা আছে। জনক ৰজা মহাজ্ঞানী, পৰম জ্ঞানী। সেই জনক ৰজা নিৰ্গুণবাদী শুকদেৱৰ গুৰু। নিৰ্গুণবাদী শুকদেৱ মায়াৰ পৰা মুক্ত, কিন্তু জনক ৰজা এজন ৰজা, ৰাজশাসন আছে, বিষয়ত আবদ্ধ হৈ আছে। এইবিলাকো বহুত কথা ক'ব লাগিব। যে কি নহওক, অষ্টবক্ৰৰ কথা কৈ আছোঁ আমি। আৰু লগে লগে ইজন সিজনকে গুচি গ'ল, সভাঘৰ শূন্য হৈ গ'ল। জনক ৰজাই ভাবিছে নিশ্চয় মোৰ কিবা এটা দুখ হ'ল, নহ'লে গুৰুদেৱে কিয় আজি কথা নক'লে। দণ্ডৱতে পৰি প্ৰণাম কৰি ক'লে, হে গুৰুদেৱ, কি অপকাৰ কৰিলোঁ, কি দুখ কৰিলোঁ, মোৰ দুখ মাৰ্জনা কৰা। তুমি যে আজি ঈশ্বৰৰ কথা ক'বলৈ আহিও নকলা। সমস্তজন ইয়াৰ পৰা গুচি গ'ল। অষ্টবক্ৰই জনক ৰজাক ক'লে, তুমি কিয় আছা? তুমিওতো গুচি যাব লাগিছিল। বোলে হে গুৰুদেৱ, মই জানিছোঁ আজি নিশ্চয় কিবা এটা হৈছে, যাৰ কাৰণে তুমি ঈশ্বৰৰ কথা ক'বলৈ ইচ্ছা প্ৰকাশ কৰা। হে ৰাজন, হে জনক, মই আজি এটা মহা বিষয় লৈ আহিছিলোঁ, যি বিষয় জগতত সমস্তজনে বুজি পোৱাত আজিও অসুবিধা হৈ আছে। তেজস্কৃতি দেৱতাই সেই তত্ত্ব বুজি নাপায়, আৰু সেই তত্ত্ব আজি মই ক'বলৈ আহিছিলোঁ। বোলে হে গুৰুদেৱ, কি তত্ত্ব? বোলে মায়াৰ সম্পৰ্কত মই আজি কথা ক'বলৈ আহিছোঁ। যাৰ মায়াৰ প্ৰভাৱত পৰি সমস্তজন নিদ্ৰাগত হৈ থাকে, সেই মায়া তত্ত্ব কি? এই তত্ত্ব তোমাক ক'বলৈ আহিছে। বোলে গুৰুদেৱ চোৱা, মই কৈছোঁ যে মোক সূতাটোৱে ধৰি আছে, আৰু তেওঁলোকে দেখিছে যে মই সূতাটোত ধৰি আছোঁ। এইটোৱেই মায়া। আমি এই ব্ৰহ্মাণ্ডখনত যিমানবিলাক আমাৰ চৰ্মচকুৰে দৃষ্টি নিক্ষেপ কৰিছোঁ, সকলোবিলাক মিছা। ভাগ্য মিছা, সন্তান মিছা, ধন মিছা, ঘৰ মিছা, মোৰ দেহা মিছা। তেতিয়া সঁচা কি? এই সঁচাক আজি উপলব্ধি কৰিব নোৱাৰাৰ কাৰণে আমি ভোগবাদী সমাজখনত ভোগৰ পাছৰে পাছে দৌৰি 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 পৰম বৃত্তৰ পৰা আমি বিমুখ হৈ আছোঁ। এই আমাৰ জীৱনৰ দুৰ্ভাগ্য। আৰু এই কথাখিনিকে ক'বলৈ অষ্টবক্ৰই আহিছিল যে তেওঁলোকে দেখিছে মই সূতাটোত ধৰি আছোঁ, কিন্তু মই কৈছোঁ যে সূতাটোৱে মোক ধৰি আছে। এইটোৱে হ'ল মায়া। বস্তুক আৱৰি অবস্তু দেখাই এহিহে মোহৰ মায়া জানা নিষ্ট কৰি। যিটো বস্তু সেই বস্তুক ঢাকি পেলাই অৱস্থাটো দেখুৱাই আছে। এই ব্ৰহ্মাণ্ডখন বিনোদন ব্ৰহ্মাণ্ডখনত যিবিলাক বস্তু মিছা, এইবিলাকক আমাক সঁচা বুলি দেখুৱাই আছে। ধন মিছা, কিন্তু আমাৰ ধন নহ'লে নহ'বই, লাগিবই। কিন্তু শেষত শ্মশানলৈ যাওঁতে আমি কি লৈ যাম? সেইটোৱেই পৰম বৃত্ত, পৰমাৰ্থ তত্ত্ব নিৰ্গুণবাদী শুকদেৱে পৰীক্ষিতক দিলে যে তুমি মৰিবৰ সময়ত লৈ যাব পৰা সম্পত্তি, যি সম্পত্তিৰ দ্বাৰা তুমি পৰকালত ভোগ কৰিব পাৰা। সেয়ে মায়া। মায়া মায়াতে মজিয়া মন্ত বিকাইলি
জীবন কৃষ্ণ বোল মন তই হরি বোল মন মায়া দেব জিয়া মন্ত বিকাইলি জীবন কৃষ্ণ বল মন তই হরি বল মায়া দেব দিয়া মন তই বিকাইলি জীবন কৃষ্ণ হরি বোল পক্ষী তারা হবে রহরে তহরে জাগে বহু পক্ষী তারা হবে রহরে তহরে জাগে পশু পক্ষীবিলাকে পৰে পৰে জাগি থাকে ৰাতি শুনিব প্ৰতি পৰে পৰে তেওঁলোকে চিঞৰি থাকে জাগৃত হৈ থাকে কিন্তু আমি মানুহবিলাক আমাক কোনে জগাব আমি শুলো কিন্তু আমি আৰু হাৰ নাপাওঁ পশুবিলাকে পৰে পৰে তেওঁলোকে সচেতন হৈ থাকে এই কথাটোকে কৈছে অ মন তই কিয় শুই আছ তই কৃষ্ণ বল কৃষ্ণ নাম উচ্চাৰণ কৰা তই ব্যৰ্থ কিয় হৈছ বনৰ ডালে ডালে ঘূৰি ফুৰে তেওঁ ঈশ্বৰ বা হৰিক ভজিব লাগে বুলি জানে বহু
কৃষ্ণ